মোৰ এটা দায়িত্ব আছে, মোৰ এটা অভ্যাস যে ইলেকশ্যনৰ পিছতো মানুহৰ লগত থাকোঁ। সেইকাৰণে মই আমাৰ 11টা বিধানসভা সমষ্টি 11টা বিধানসভা সমষ্টিৰ প্ৰায় কালি 7টাত আমি এপাক গ'লোঁ। বাকী যিকেইটা থাকি গ'ল সেইকেইটাৰো মই যাবলৈ কাৰণে যত্ন কৰিছোঁ। আজি গোৱালপাৰা জিলাৰ যি 2টা সমষ্টি আছে সেই 2টা সমষ্টিত যাম। কালি প্ৰায় বাকীকেইটা সমষ্টিত গৈছোঁ। গতিকে সেই মানুহক দেখা কৰি মানুহৰ লগতে বিলীন হৈ আছে। অলপ তলৰ ফালে চকীখন চাইছে নেকি তেওঁ? চকীখন লৰি গৈছে বোধহয় অলপ। চাবচোন, মুখেৰে কোৱা নাই যে চকীৰ তলত চাইছে নেকি? হ'ব, আজি আৰু এইবিলাক ইলেকশ্যন গ'ল। ৰাইজে যি কয় আৰু এতিয়া আৰু গণনাৰ বাকচত আছে। মই সেই ধৰণৰ কথা নকওঁ। মই মাটিত থাকোঁ, ৰাইজৰ লগত আছোঁ। ভগৱান আল্লাই যিটো কৰিছে, ৰাইজে যিটো কৰিছে সেইটোৱে হ'ব। স্যাৰ, আপুনি যদি জিকে আপোনাৰ প্ৰথম কাম কি হ'ব ধুবুৰী উন্নয়নৰ কাৰণে? মই এইটো কথাখিনি প্ৰত্যেকবাৰ ৰাইজক প্ৰতিটো মিটিঙতে কৈছোঁ যে ইয়াত বহুত মানুহৰ সমস্যা আছে। ইয়াৰ মানুহৰ বহু অন্যায় কৰিছে। 11টা বিধানসভা সমষ্টি এটা লোকসভা সমষ্টিত দিব নাপায়। 27 লাখ মানুহ আপোনাৰ দিছে য'ত আপোনাৰ কমিউনিকেশ্যনটো ঠিক নহয়। এই মানুহখিনিৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে। এজন MP-য়ে 12 লাখ 13 লাখ টকা যিমান পইচা পাব 5 কোটি টকা, আৰু 27 লাখ টকা মানুহ একেই টকা পাব। গতিকে এই মানুহখিনিৰ প্ৰতি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অন্যায় কৰা গৈছে। যিটো আপোনাৰ মূল কথা ডিলিমিটেশ্যনৰ ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হ'ব লাগে সকলো কনষ্টিটুৱেঞ্চি, সেইটো মূল কথাটোকে মানা নাই। তাৰপিছতো হিমন্ত বিশ্ব শৰ্মাৰ কথাত ইলেকশ্যন কমিশ্যনে গা লৰা নাই। গতিকে এই ধৰণৰ বহু সমস্যা আছে আমাৰ। এতিয়া ইয়াত ক'ৰবাত যদি আপোনাৰ মানকাছৰ সমস্যা বেলেগ, চাউথ চালমাৰা সমষ্টিৰ সমস্যা বেলেগ, আজি আপোনাৰ বিলাচীপাৰা সমষ্টিৰ সমস্যা বেলেগ। এতিয়া আপোনাৰ থোৰতে কোৱাটো তাত, কিন্তু মূল যিকেইটা সমস্যা সেইখিনি গৰাখহনীয়া সমস্যা। ইয়াৰ মানুহে বানপানী ইমান ভয় নকৰে, কিন্তু যে মাটি বাৰী লৈ গৈ পেলাই মানুহক যে একেবাৰে ঘৰ ভূমিহীন কৰে, আৰু সেই সময়ত যে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে যে ঘৰবিলাক ভাঙি দিয়ে, সেইবিলাক এটা সমস্যা। মাটি বাৰী ভূমিহীন লোকসকলক ভৰি দিয়া এটা সমস্যা, নিৰাপত্তাৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, চাকৰি বাকৰিৰ সমস্যা, সমস্যাই সমস্যা। গতিকে সমস্যাত জৰ্জৰিত ৰাইজক বহুদিন মানুহে মোক ভালকৈ হাঁহিব পৰা নাই। এবাৰ হাঁহিব পাৰে নেকি তাকে যত্ন কৰাৰ বালতেৰে ইয়ালৈ আহিছোঁ। সেইকাৰণে ইলেকশ্যনৰ পিছদিনাও ইলেকশ্যনৰ আজি কোনো ভোটৰ কথা নাই, মানুহৰ লগতে বিলীন হৈ আছে। থেংক ইউ। ভগৱান আল্লাহৰ কি কাম থাকিব যদি আমিয়ে চব বিচাৰ কৰোঁ? আমি ইলেকশ্যন ক'লো ভোট দিবলৈ, ৰাইজে ভোট দিছে, গণনাটো হ'ব, ভগৱান আল্লাই অকণমান সেইবিলাক বিচাৰ কৰিব। গতিকে কিমান পাম কিমান নাপাম সেই কথাখিনি ৰাইজে বিচাৰ কৰিব। ৰাইজে দিছে, EVM-ত বন্ধ হৈ আছে। আজিৰ তাৰিখত সেইবিলাক কথা কোনো ৰাইজে শুনিব বিচৰা নাই। ৰাইজে মূল কথা বিচাৰিছে যে ৰাইজৰ সমস্যাবিলাক সমাধান হওক, সেই কথাটোহে বেছি